মংগলপুৰ নামৰ গাঁও এখনত এটা সৰু পৰিয়াল আছিল। তাত সবিতা নামৰ মহিলা এগৰাকী আৰু তেওঁৰ ল'ৰা এটা আছিলে। তেওঁৰ স্বামীৰ হঠাৎ মৃত্যু হোৱাৰ পিছত ঘৰৰ সকলো দায়িত্ব সবিতাই ল'ব লগা হ'ল। দুটা ল'ৰাৰ লালন পালন আৰু লিখা পঢ়াতে গোটেই জীৱন পাৰ হৈ গ'ল। যেতিয়া তেওঁৰ ল'ৰা দুটা ডাঙৰ হ'ল তেতিয়া সবিতাই এটা ডাঙৰ সিদ্ধান্ত ল'লে। আৰে সবিতা ভনী, তুমি ইয়াত আহা, ভিতৰলৈ আহা। কি হ'ল, সকলোবোৰ ঠিকে থাকে আছেনে? শ্ৰীধৰ ডাঙৰীয়া, আপুনিতো জানেই নহয়, মই দুয়োটা সন্তানকে বৰ কষ্টৰে ডাঙৰ কৰিছোঁ। এতিয়া সিহঁতে চহৰ গৈ কলেজত পঢ়াৰ বয়স, কিন্তু মোৰ হাতত ইমানো পইচা নাই যে মই দুয়োটাকে আগলৈ পঢ়াব পাৰিম নে নাই। যদি এটা ল'ৰাক নপঢ়াওঁ তেনেহ'লে তাৰ ওপৰত অন্যায় কৰা হ'ব। এতিয়া মই কি কৰোঁ? তুমি শান্ত হোৱা আৰু এইটো কোৱা, দুইজনৰ ভিতৰত কোনজন বেছি বুদ্ধিয়ক? মোৰ মানৱ বেছি চোকা। এনেও অতুলো পঢ়াত ইমান বেয়া নহয়, কিন্তু মানৱ পঢ়াত অলপ বেছি ভাল। তেনেহ'লে অতুল দুজনৰ ভিতৰত ডাঙৰ আৰু বুদ্ধিয়কো। তেনেহ'লে তাক চহৰত পঢ়িবলৈ পঠিওৱা আৰু মানৱক তুমি তোমাৰ লগতে ৰাখা। মই জনাৰ ভিতৰত এজন মিঠাই দোকানী তাত চাকৰি এটা খালী আছে। মই তাক তাতেই চাকৰি ব্যৱস্থা কৰি দিম। শ্ৰীধৰৰ কথা শুনি সবিতাৰ মনটো ভাল লাগিল। তেওঁ মানৱক বাহিৰত পঢ়িবলৈ পঠালে আৰু অতুলক হাৰিয়াৰ মিঠাইৰ দোকানত কাম কৰিবলৈ লগাই দিলে। অতুলে পঢ়িব নোৱাৰা কাৰণে নিজকে ঠিক্কাৰ মানিলে, কিন্তু সি ঘৰৰ সমস্যাবোৰৰ কথাও চিন্তা কৰে। সেইকাৰণে সি বেছি পঢ়িবৰ কাৰণে কেতিয়াও জেদ কৰা নাছিলে। দিনবোৰ এনেকৈ পাৰ হৈ গ'ল আৰু 3 বছৰ পিছত মানৱে এটা ফুড চেইন কোম্পানীত জ্যেষ্ঠ মেনেজাৰৰ চাকৰি এটা পালে। মা, এই আলুৱা মিঠাই খোৱা। মোৰ চাকৰি এটা ডাঙৰ ফুড চেইনত মোৰ মেনেজাৰৰ চাকৰি হৈছে। ক'ত হ'ল? ফুড কি 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 বুলি ক'লা? মা, ফুড চেইনত যদি কোনোবা মানুহে নিজৰ হোটেলখন বেলেগ বেলেগ চহৰত খোলে তাকে ফুড চেইন বোলে, নহয়নে দাদা? সঁচাকৈ ঠিক কথাই কৈছ তই। 5 ষ্টাৰ ৰেষ্টুৰেণ্ট মা, বহুত টকা দৰমহা পাম। লাহে লাহে আমি সকলো একেলগে চহৰলৈ গুচি যাম। কিছু মাহৰ পিছত মানৱৰ প্ৰমোচন আৰু জ্যেষ্ঠতালৈ আগবাঢ়ি গ'ল আৰু তেওঁ অতুল আৰু সবিতাক চহৰলৈ লৈ গ'ল। মা, কাইলৈ মোৰ মালিক ৰাতি ভাত খোৱাকৈ আহিব। যেতিয়া মই তেওঁক ক'লোঁ যে মোক গোটেই পৰিয়ালটো চহৰলৈ লৈ আহিছোঁ, তেওঁ বৰ আনন্দ পালে। আৰে ৱাহ, তেনেহ'লে তুমি মাতা সিহঁতক, আমিও লগ পাওঁ তেখেতক, ভাল লাগিব আমাৰ। কিন্তু মা, তোমাৰতো বেমাৰ হৈ আছে, তেনেহ'লে খানা কোনে ৰান্ধিব? তুমি চিন্তা নকৰিবা দাদা। যেতিয়া তুমি পঢ়ি আছিলা মই হাৰিয়াৰ মিঠাই দোকানত বহুত কাম শিকি ল'লোঁ। তুমি চাবা, এনেকুৱা খানা বনাম, খোৱাৰ লগতে খোৱাৰ পাছত আঙুলিও চুপিব লাগিব। কিন্তু এটা কথা মনত ৰাখিবি অতুল, বছ কিন্তু 5 ষ্টাৰ ৰেষ্টুৰেণ্টৰ মালিক হয়। খানা কিন্তু তেওঁৰ মতেহে বনাব লাগিব। তুমি এইবোৰ কথাৰ কাৰণে অকণমানো টেনশ্যন নল'বা দাদা, খালি কামত গুৰুত্ব দিয়া। চাবা, খানা খোৱাৰ পাছত তোমাৰ ডাবল প্ৰমোচন হৈ যোৱাটো খাটাং। সি কোৱাৰ পিছতে সকলোৱে হাঁহি দিলে। পিছদিনাখন অতুলে খুব মনোযোগেৰে বিভিন্ন ধৰণৰ সোৱাদ লগা খাদ্য তৈয়াৰ কৰিলে। দাদা, এনেকুৱা লাগিছে আপোনাৰ বছ আহিলেই, মই দৰ্জাখন খুলি দিওঁ। নাই নাই, তই ৰ অতুল। বছে কি ভাবিব? কেনেকুৱা কাপোৰ পিন্ধি আছে তাৰ ভায়েকে? মই খুলি আছোঁ ৰ দুৱাৰ। শুন, তই ভিতৰতে থাকিবি, বেছি বাহিৰলৈ ওলোৱা সময় কৰি নাথাকিবি। অতুলে এইবোৰ শুনি বৰ দুখ পালে আৰু একো নকৈ ভিতৰলৈ গৈ ডাইনিং টেবুল সজাবলৈ ল'লে। আহক ছাৰ, আহক। নমস্কাৰ অতুল। নমস্কাৰ ছাৰ, প্লিজ বহক। বাহ অতুল, তোমাৰ ঘৰ দেখোন জিলিকি আছে। তোমাৰ মা আৰু ভাই ক'ত আছে? মই এতিয়াই মাতিছোঁ ছাৰ। মা, অ' মা, মালিক আহিছে। নমস্কাৰ ডাঙৰীয়া, আপোনাৰ ভালনে? ইয়াত মানৱ আৰু তেওঁৰ মা আৰু তেওঁৰ মালিক ইজনে সিজনৰ লগত কথা পাতিছে আৰু আনফালে অতুলে খোৱাৰ ব্যৱস্থা কৰি আছে। কিছু সময় পিছত তেওঁলোক ডাইনিং টেবুললৈ ডিনাৰ কৰিবলৈ আহিলে। টেবুলখন সজোৱা দেখি তেওঁৰ মালিকে বৰ আনন্দ পালে। এটা ছাইডত ফৰ্ক, আনফালে নাইফ আৰু স্পুন, টিচু, টেবুল ক্লথ, সকলোবোৰ একেবাৰে সঠিক আছিল। আই হোপ ইউ লাইক দ্য ফুড ছাৰ। বৰ ধুনীয়া। কোনে বনালে? হয়, মোৰ সৰু ল'ৰাই বনাইছে, অতুল। আৰে মানৱ, অতুল ঘৰতেই আছে? এতিয়ালৈকে তুমি মোক অতুলক লগে কৰাই দিয়া নাই যে? সি ছাৰ খানা বনোৱাত বিজি আছিলে যে, সেইকাৰণে। অতুল,
অতুল বাবা এইফালে আহাচোন। অতুলে সংকোচ বুদ্ধিৰে বাহিৰলৈ আহিল। বাহ বেটা, বহুত ধুনীয়া খানা বনাই খুৱাইছা দেখোন তুমি। ক'ৰবাত কুকিঙৰ কোৰ্চ কৰিছিলা নেকি তুমি? নহয় নহয় ছাৰ, এইটো আমাৰ গাঁৱৰ সৰু মিঠাই দোকান এখনত কাম কৰিছিলে, সেইকাৰণে অলপ চলপ বনাব জানে। ককায়েকৰ পৰা এইবোৰ শুনি অতুলে আকৌ দুখ পালে আৰু আহাৰ গ্ৰহণ কৰিবলৈ বহি গ'ল। যোৱাৰ আগতে মানৱৰ মালিকে অতুলক এটা প্ৰস্তাৱ দিলে। আহাৰ গ্ৰহণ কৰি বহুত ভাল লাগিল। কেৱল মাত্ৰ খানাতেই নহয়, টেবুলখনৰ ডিচিপ্লিন মেইনটেইন কৰিছিলে অতুলে। সুনীতা বাইদেউ, যদি আপুনি বেয়া নাপায় তেতিয়া মই কথা এটা ক'ব বিচাৰোঁ। আপোনাৰ ল'ৰা বহুত টেলেণ্টেড। আমাক এগৰাকী নতুন চেফৰ প্ৰয়োজন। তেতিয়াহ'লে অতুলে তাত হেড চেফৰ চাকৰিটো কৰিবলৈ পচন্দ কৰিবনে? কিন্তু ছাৰ, অতুলে এইবিলাকত কোনো ফৰ্মেল ডিগ্ৰী লোৱা নাই ছাৰ। এইটো এনেই কেতিয়াবা কিবা কিবি অলপ চলপ বনাই থাকে। সেয়া তোমাৰ টেনশ্যন নহয় মানৱ। মই কেৱল সোৱাদ 1 নম্বৰ বিচাৰোঁ আৰু একো নালাগে। অতুল, কাইলৈ তুমি মানৱৰ লগত মোৰ অফিচলৈ আহি যাবা আৰু তুমি তালৈ আহি মোক এটা ডিছ বনাই খুৱাই দিবা। এইবোৰ শুনি অতুলে বৰ আনন্দ পালে, কিন্তু মানৱে এইবোৰ কথা শুনি ভাল পোৱা নাছিল। পিছদিনা অতুলে তালৈ গৈ আহাৰ বনালে। এয়া লওক ছাৰ, ডাল বাতি চুৰুহা আৰু লগতে ইটালিয়ান সোৱাদ। ৱাও ৱাও, তুমি বহুত ধুনীয়া খানা বনাইছা। ইয়াত যিটো পুদিনাৰ ফ্লেভাৰ আছে নহয়, ৱাহ! আপোনাৰ সঁচাকৈ খাই ভাল লাগিছে ছাৰ। অকণমান মই টেষ্ট কৰি চাব পাৰোঁ? আৰে এইটোতো বহুত বঢ়িয়া হৈছে। কি হ'ল, আচৰিত হ'লা ন? কি হৈছে ছাৰ? মই একো বুজি পোৱা নাই। এতিয়া তুমি নিজে তেওঁক ক'বা নে মই ক'ম? অতুলৰ মই এই ৰেষ্টুৰেণ্টখনৰ চেফজনক তুমি বনোৱা খাদ্যত নিমখ জলকীয়া অলপ দি দিবলৈ কৈছিলোঁ, কাৰণ তুমি যাতে ইয়াত চাকৰি নোপোৱা। কি? অঁ, আৰু এই কথা পাতি থাকোঁতেই সবিতা ভনীয়ে তোমাৰ কথা শুনা পাইছিল আৰু তাই মোক প্ৰথমতেই সকলো খবৰ দিলে। কিবা কৰাৰ আগতেই সেই চেফক মই ইয়াৰ পৰা খেদি পঠিয়ালোঁ। কিন্তু দাদা, এনেকুৱা কিয় কৰিলা? মই বিচৰা নাছিলোঁ যে তুমিও মোৰ সমান পইচা ইনকম কৰা আৰু লাইফষ্টাইল পোৱা। মই বিচাৰিছিলোঁ যে তই সদায় সদায় মোৰ তলতে এনেকেই থাক। তুমিও ইয়াৰ পৰা যাব পাৰা মানৱ। নহয় ছাৰ, এনেকুৱা নকৰিব। মোৰ দাদাৰ অন্তৰখন ভাল। আপুনি তাক চাকৰিৰ পৰা নেখেদিব। দেখিলা মানৱ, তুমি কি কি কৰিছিলা, কিন্তু তথাপিও তোমাৰ ভাই অতুলে তোমাক কিমান ভাল পায়। আই এম চৰি ছাৰ, আই এম চৰি অতুল। মানৱে কৰা ভুলৰ কাৰণে নিজে অনুতপ্ত হ'ল আৰু দুয়োজনে হাঁহি আনন্দেৰে থাকিবলৈ ল'লে।